নমস্কাৰ বন্ধু বান্ধৱীসকল, গছৰ ৰোগ চিনাক্ত কৰাৰ সহজ উপায়। আপোনাৰ আলু, বিলাহী, জলকীয়া বা কলা বেঙেনা গছত হঠাতে মুজুৰা পৰিছে নেকি? তেন্তে আজি জানি লওক গছত ৰোগ ধৰিছে নে নাই। ঘৰতেই কেনেকৈ সহজে পৰীক্ষা কৰিব পাৰি। প্ৰথমতে এটা পৰিষ্কাৰ বগা কাঁচৰ গিলাচ লওক। তাৰ ভিতৰত ভৰ্তি কৰি পৰিষ্কাৰ পানী ঢালি লওক। মোৰ ভিডিঅ' স্ক্ৰীনত দেখিছে। তাৰ পিছত ৰোগ ধৰা গছডাল মাটিৰ পৰা সাৱধানে উঘালি লওক। শিপাৰ অংশটো অলপ কাটি লওক আৰু ভালদৰে ধুই মাটি সম্পূৰ্ণ আঁতৰাই দিয়ক। এতিয়া গছডালৰ শিপাবোৰ পানীৰ ওপৰত ওপঙি থকাকৈ গিলাচত তিয়াই ৰাখক। কিছু সময়ৰ পিছত মন দি চাওক, গিলাচৰ পানীত শিপাৰ পৰা বগা বগা এঠা জাতীয় পদাৰ্থ ওলাই আহিছে। এই বগা এঠা জাতীয় পদাৰ্থবোৰেই হৈছে গছৰ ৰোগৰ বীজাণু। ইয়াৰ দ্বাৰাই সহজে বুজিব পাৰি গছত বেক্টেৰিয়াজনিত ৰোগ ধৰিছে, আৰু ইংৰাজীত কয় বেক্টেৰিয়েল উইল্ট এই ৰোগটোৰ নাম। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিব। এনেধৰণৰ কৃষি তথ্যৰ বাবে সদায় মোৰ লগত থাকক। ধন্যবাদ। জয় আই অসম।